ইমানে যে সোৱাদ হয় আৰু ইমান ধুনীয়া আৰু বহুত দিনলৈ ৰাখিব পৰাকৈ মই আচাৰ কেনেকৈ বনাওঁ তাকে দেখাম। আগতো আচাৰৰ ভিডিঅ' দিছিলোঁ, তথাপিতো এইবাৰ ভাবিছোঁ জলকীয়া ভিডিঅ'টো দিওঁ। প্ৰথমে জলকীয়াখিনি ধুই ৰ'দত একেবাৰে পানী নোহোৱাকৈ 2টা দিন ৰ'দত দিলোঁ। দিয়াৰ পিছতে জলকীয়াটো সৰসৰীয়া হৈ গ'ল আৰু তাৰে বাবে লৈছোঁ চফ, জিৰা আৰু বগা সৰিয়হ 2 চামুচ, তাৰ বাবে এটা নেমু লৈছোঁ। মই ভিনেগাৰ ইউজ নকৰোঁ। ভিনেগাৰ দি থ'লে হয় ভালে থাকে, কিন্তু পাছলৈ খাবলৈ বহুত অসুবিধা। এয়া দেখিছে ভোট জলকীয়া আচাৰ মোৰ গছত যে লাগিছিলে জলকীয়াজোপা, তাৰে আচাৰ ৰাখি থ'লোঁ। এয়াও এবছৰমান মোৰ গুচি যায়। মানে কি মই যেনেকৈ ৰাখোঁ কেতিয়াও ভেঁকুৰি নাযায়। বহুতে আচাৰ বনায় কিন্তু ভেঁকুৰি যায়। মোৰ এই পদ্ধতিত বনাবচোন। তাৰ বাবে মই তেল ৰেডি কৰিলোঁ, গৰমাই থৈছোঁ। মানে অলপমান ঠাণ্ডা গৰম হৈ থাকোঁতে তেতিয়া ইয়াত ঢালিব পাৰিম। তাৰ বাবে মই জলকীয়াখিনি একেবাৰে পেষ্ট বনাইছোঁ এনেকুৱা, মানে সম্পূৰ্ণ ঢিলা মানে গুড়া কৰিব নালাগে, এনেই অলপ অলপ ভাঙি থাকিলেই হ'ল। ৰেডি কৰা তেলখিনিতে মই এতিয়া সেই জলকীয়া ভাঙি লোৱা পেষ্টটো দিলোঁ আৰু সেই মছলাখিনিও দি এতিয়া ধুনীয়াকৈ তাতে লৰাই দিছোঁ। আগৰ আচাৰবিলাক আছে, কিন্তু এইটো ভিডিঅ' মই আপোনালোকক দেখালোঁ। আৰু তাৰবাবে নিমখ আৰু হালধি দিলোঁ, দি এতিয়া ধুনীয়াকৈ লৰাই দিম। লৰাই দি এটা কাঁচৰ বটলত থৈ দিম আৰু ফাইনেলি মই ভৰাই দিছোঁ। এয়া দেখিছেনে, এয়া ভৰাইছোঁ। আৰু তাৰ বাবে মই নেমু ব্যৱহাৰ কৰোঁ। মই কেতিয়াও ভিনেগাৰ নিদিওঁ। ভিনেগাৰ দিলে পাছলৈ আচাৰটো খাবলৈ ইমান ভাল নালাগে। যিহেতু ঘৰত খাম ন, কিনা আচাৰটো ঘৰত বনোৱা বস্তুবিলাকৰ সোৱাদ এনেও বেলেগ হয়। ফাইনেলি মই ৰেডি কৰি দিলোঁ আৰু ভোট জলকীয়া আচাৰ, আৰু এয়া হৈছে কিনা বালিজৰি জলকীয়া আচাৰ। তাৰ বাবে এয়া দেখিছেনে আমৰ আচাৰ, এয়া গোলনেমু আচাৰ। আৰু এইফালে বগৰী, জলফাই বিভিন্ন ধৰণৰ আচাৰ মই বনাওঁ আৰু সেইভাৱে আপোনালোকক আগবঢ়াই দিওঁ। জলকীয়া ফাইনেলি মই ৰেডি কৰি ল'লোঁ। আপোনালোকে যদি এনেকৈ নবনায় তেনেহ'লে বনাব, আৰু মাজে দুই এদিনৰ মূৰে মূৰে ৰ'দত দিম। মানে 3 দিন 4 দিনমান মই ৰ'দত দিছোঁ আৰু ফাইনেলি এতিয়া মই ৰেডি কৰি লৈ ল'লোঁ। এতিয়া মই ভাতৰ লগত সদায় এনেদৰে ব্যৱহাৰ কৰিম আৰু বহু দিনলৈ ৰাখিব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে বাই।